আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন? হাসিনা বেগম। অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম। অসমৰ ৰাজধানী কোনটো নাজানো। কোন স্কুলত পঢ়িছিল? আপুনি ইয়াত কিমান মাহ আগত আহিছে? 4 মাহ হৈছে। 4 মাহ হৈছে। আপোনাৰ স্বামী ক'ত আছে? হা? কি মৰি গৈছে? আৰু আপোনাৰ ঘৰ ক'ত আছে? অৰিজিনেলি ক'ৰ পৰা? নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন? হাসিনা বেগম। অলপ জোৰকে কওক। হাসিনা বেগম হাসিনা বেগম কোন আছে? অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী। আচ্ছা, এই কিমান বছৰৰ পৰা আছে ইয়াত? 4 মাহ হ'লে। 4 মাহ। কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ। কোনে আনিছিলে? কোনে? মই এতিয়া বন্ধু আছিল যে কি নাম? দলিল। বৰ্তমান ক'ত আছে তেওঁ? ক'ত আছে? আছে ক'ত? আচ্ছা, এটা কথা কওকচোন, আপোনাৰ জন্ম অসমতে? আপোনাৰ জন্ম ক'ত? অসমতে জন্ম? অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? রকিবুল ইসলাম বরপেটা। হ্যাঁ, ক'ত গৈ আছে? কামত। অৰুণাচল। অৰুণাচল। আচ্ছা, অসমৰ ৰাজধানী কোনটো নাজানো। অসমৰ ৰাজধানী কোনটো নাজানো। তুমি ক'ত থাকা? বৰপেটা। তোমাৰ MLA কোন? আব্দুল কালাম। MP কোন? নাজানো। অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম। নাজানো এইটো। অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো? আচ্ছা, তুমি অসমত থাকা নে? নাম কি? আৰিফুল কি? আরিফুল। ঘৰ ক'ত? নামটো সমষ্টি নাম কি? নাজানো। হা? নাজানো। সমষ্টি নাম নাজানা? MLA চিনি পোৱা নাই? MLA জাভেদ ইছলাম। সমষ্টি নাজানা? কিমানলৈকে পঢ়িছিলা? হা? স্কুলৰ নাম কি? কোন স্কুলত পঢ়িছিল? স্কুলৰ নাম কি? কিমান দিন হ'ল স্কুল এৰা? 6-7 বছৰ হৈ গ'ল। হেৰি কোন আছে? শিক্ষামন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্ৰীৰ নাম জানা নাই? হা? জানা? কি নাম? হেমন্ত বিশ্ব শৰ্মা। এই সমষ্টিৰ নাম জানা? মা আছে নাই? মা দেউতা? দেউতা? কিমান বয়স হ'ল?